বৰক্ষেত্ৰীত 3খনকৈ পঞ্চায়ত গঠন জাগাৰা নপ্তিপাৰা মুগদি কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়ত গঠন নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 3খনকৈ গাঁও পঞ্চায়ত আজি গঠন কৰা হয়। 6 নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সভাপতি হিচাপে উষাৰাণী ডেকা আৰু বিনোদ ডেকাই উপ সভাপতি হিচাপে শপত গ্ৰহণ কৰে। 10 গৰাকী সদস্যৰ 7 গৰাকীৰ ভোট লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় উষাৰাণী ডেকা আৰু একমাত্ৰ কংগ্ৰেছ সমৰ্থিত বিনোদ ডেকাই 6টা ভোট লাভ কৰি উপ সভাপতি হিচাপে নিৰ্বাচিত হয়। 6 নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ 7 গৰাকী সদস্যৰ সৰ্বসন্মতিক্ৰমে বিজেপিৰ পৰোক্ষভাৱে সমৰ্থিত প্ৰাৰ্থী উষাৰাণী ডেকাক সভাপতি নিৰ্বাচিত কৰে। বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনৰ উপস্থিতিত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত 6 নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ নৱনিৰ্বাচিত সমিতিখনৰ আটাইবোৰ সদস্যই শপত গ্ৰহণ কৰে। আনহাতে বৰক্ষেত্ৰী সমষ্টিৰ 18 নং মুগদি গাঁও পঞ্চায়তৰ জাকিৰ হুছেইনক সভাপতি হিচাপে আৰু দীপমণি দাস উপ সভাপতি হিচাপে নিৰ্বাচিত হয়। বৰক্ষেত্ৰী সমষ্টিৰ 6 নং কুৰিহামাৰী বৰচুলীয়া গাঁও পঞ্চায়তৰ সানিয়াৰ আহমেদ সভানেত্ৰী হিচাপে আৰু মোজা আহমেদ উপ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয়। বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত খণ্ড উন্নয়ন বিষয়া প্ৰকাশ বৰ্মনৰ উপস্থিতিত আটাইকেইগৰাকী নৱনিৰ্বাচিত প্ৰতিনিধিয়ে শপত গ্ৰহণ কৰে। মই 6 নং জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ 5 নং ৱাৰ্ডৰ সদস্য আছিলোঁ আৰু এই সদস্যপদত মোক যেনেকৈ ৰাইজে সহায় সহযোগিতা কৰিলে আৰু সহায় সহযোগিতাৰ ফলত যেনেকৈ মই বিজয়ী হ'বলৈ সক্ষম হ'লোঁ, আজি ঠিক তেনেকৈ মোক এই 10টা মেম্বাৰৰ ভিতৰত যিখিনি মৰম চেনেহ দি আজি উপসভাপতি পদটো মোক বাছনি কৰি দিলে, তাৰ কাৰণে গোটেই মেম্বাৰ সদস্যখিনিক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে মই ইয়াত থকা সকলো উপস্থিত ৰাইজৰ মানে মোৰ আশীৰ্বাদ দিয়ক, যাতে মই আগন্তুক সময়ত যাতে মই ৰাইজৰ হকে কাম কৰিব পাৰোঁ। মই এতিয়া বৰ্তমান সেইটো ৰাজনৈতিক দল বুলি ক'ব নোৱাৰোঁ, কাৰণ মোক যিহেতু আজি ৰাইজে বিচাৰ কৰি মোক বিবেচনা কৰি মোক মেম্বাৰ হিচাপে জয় কৰিলে আৰু আজি মোক উপসভাপতি মই মেম্বাৰৰ দ্বাৰাই হ'লোঁ। গতিকে ইয়াত কোনো কোনো ধৰণৰ ইয়াত ঘোষণা নহয়। গতিকে মই এটাই আশীৰ্বাদ কৰিছোঁ, যাতে সকলোৱে সহায় সহযোগ কৰে আৰু এই সহায় সহযোগৰ দ্বাৰা যাতে ৰাইজৰ মংগল হয় তাৰে কামনা কৰিছোঁ। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ ৰিপৰ্ট, দ্য নিউজ লেন্স।